বাঘেশ্বৰী পাহাৰত এই বিশেষকৈ ফাগুন চ'ত এই দুমাহ আমাৰ সদায় মানে এটা সংকটপূৰ্ণ অৱস্থাত থাকে। আমি এই সম্পৰ্কত তীব্ৰ জনমত গঠন কৰি তোলাৰ কাৰণে চেষ্টা কৰি আছোঁ। আজিৰ পৰা প্ৰায় 6 বছৰমান পূৰ্বে আজি যেনেকৈ ডাঙৰ জুই জ্বলিছিল এনেকৈ এবাৰ জুই জ্বলিছিল একে চাৰিওফালে একেলগে। হয়তো কোনোবা দুষ্ট চক্ৰই সেই কাৰ্যটো 2-3 ফালৰ পৰা কৰি দিছিল কাৰণে শুকান বতৰৰ কাৰণে গোটেই পাহাৰখন আবৃত হৈ গৈছিল। সেইবাৰ আমি ফায়াৰ ব্ৰিগেডৰ হেল্প লৈছিলোঁ। আমাৰ কমিটিৰ মানুহক আমি বিভিন্নজনে যাক যেনেকৈ হৈছোঁ তেনেকৈ মাতি আনি তেওঁলোকে এই ভলণ্টিয়াৰ যিবিলাক আছে এই ভলণ্টিয়াৰবিলাকে লাগি ভাগি সেই বছৰ আমি জুইটো কণ্ট্ৰল কৰিব পাৰিছিলোঁ বা নিমাই দিছিলোঁ। এইবাৰো আজি আবেলি ধৰকচোন আনুমানিক 4:30-5 মান বজাত কোনোবাই দুষ্টামি কৰিছে। দুষ্টামি কৰাৰ পিছত যে জুই যেতিয়া মানে মানুহৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে স্বাভাৱিকতে মোৰ এই যে সভাপতি হিচাপে মোৰ ঘৰত ফোন গ'ল আৰু ফোনটো ৰিচিভ কৰাৰ লগে লগেই মই মোৰ যিখিনি আমাৰ সংশ্লিষ্ট আমাৰ কৰ্মকৰ্তা চবকে এই ফোনত অৱগত কৰি থানাত জনালোঁ আৰু সংশ্লিষ্ট ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাই কেনেকৈ ৰক্ষা কৰিব পৰা যায়। কাৰণ ইয়াত দুটা বিপদ আছে। প্ৰথমতে আমাৰ মন্দিৰ সুৰক্ষা কৰাটো আমাৰ প্ৰথম কৰ্তব্য। পাহাৰখন আমাৰ ৰক্ষা কৰিব লাগিব। আমি পাহাৰ সংৰক্ষণ কমিটিৰো আমি দায়িত্বত আছোঁ। আমাৰ কমিটিখনৰ আমাৰো মানে পূজা কমিটি আৰু পাহাৰ সংৰক্ষণ কমিটি আৰু উন্নয়ন কমিটি। গতিকে এতিয়া ইয়াৰ নামনিত আমাৰ কিছু মানুহৰ ঘৰ আছে। এই পাহাৰৰ যেতিয়া জুই পাতত যেতিয়া জুই জ্বলি যাব সেই জুই যেতিয়া চাৰিওফালে আবৃত হৈ যাব তেতিয়া তলত যিবিলাক মানুহৰ ঘৰ আছে সেইবিলাক মানুহৰ কাৰণে অতি বিপদজনক অৱস্থা হৈ যায়। গতিকে এই খবৰটো পোৱাৰ লগে লগেই আমি আমাৰ ভলণ্টিয়াৰসকলক খবৰ দিওঁ। তেওঁলোকে আহি যথেষ্ট কষ্ট কৰিছে। কষ্ট কৰি এই প্ৰায় পাক্কা 2.5 ঘণ্টা সময় জুইৰ লগত যুদ্ধ কৰি এতিয়া এই মুহূৰ্তত জুইটো চাম কাটিছে। আৰু ইতিমধ্যে আমাৰ বঙাইগাঁও জিলাৰ এগৰাকী ইয়াত মেজিষ্ট্ৰেটো উপস্থিত হৈছিল আজি পাহাৰ দৰ্শনৰ কাৰণে। আৰু সেই সময়তে জুইটো সংঘটিত হয়। মই বঙাইগাঁও থানাৰ অচিক জনোৱাৰ উপৰিও আমাৰ বঙাইগাঁও জিলাৰ মাননীয় উপায়ুক্ত আৰক্ষী অধীক্ষক তেওঁলোকক এই মেজিষ্ট্ৰেটগৰাকীয়ে জনাই দিয়াৰ পিছত ফায়াৰ ব্ৰিগেডৰ গাড়ীও আহিল আৰু তেখেতসকলক গাড়ী যিহেতু ওপৰত উঠিব নোৱাৰে তেওঁলোকৰ জোৱানসকল আহি আমাৰ লগত সহযোগ কৰিলে আমি এতিয়া জুই নিৰ্বাপন কৰিব পাৰিছোঁ। এতিয়া মই প্ৰথমতে এপিল কৰিম আপোনালোকৰ মাধ্যমেদি এই পাহাৰত জুই জ্বলোৱা এটা চক্ৰ আছে। সেইসকল মানে দুষ্ট চক্ৰ আচলতে সেইবিলাক অসৎ কাৰ্যত জড়িত হৈ থাকি ভাল পায়। এই পাহাৰত আমি বৃক্ষৰোপণ কৰোঁ। সিহঁতে গছবিলাক যেতিয়া অলপ ডাঙৰ হয় কাটি লৈ যায়। এই পাহাৰত আমি কলগছ ৰুইছিলোঁ এবাৰ কমিটিয়ে ৰুইছিলোঁ আমি কলগছ। সেই কলগছবিলাক যেতিয়া ধুনীয়া কলগছ হ'ল সেই কলগছবিলাক কাটি লৈ যায়। এনেকুৱা যিটো দুষ্ট চক্ৰ এই দুষ্ট চক্ৰটোৱে পাহাৰখনক সুৰক্ষিত কৰি ৰখাত আমাৰ কিছু কষ্টসাধ্য কামত ৰূপায়িত